হেল্ল' এভৰিৱান আৰু এইটো ভিডিঅ'ত মই তোমালোকৰ যিখিনি CWE 2024 পৰা প্ৰিপেৰেশ্যন কৰি আছা চ' তেওঁলোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট যিকেইটা চেপ্টাৰ আছে চ' সেইকেইটা মই লিষ্ট বনাই দিম যাতে তোমালোকে এইকেইটা দিনত যদি তোমালোকে ষ্টাৰ্টো কৰিছা জাষ্ট চ' তেতিয়াও যাতে এইকেইটা দিনত পঢ়ি পেলাই তোমালোকে আৰামত 300+ মই টাৰ্গেট লৈছোঁ কিন্তু যদি তোমালোকে আণ্ডাৰ 500 ৰেংক বা আণ্ডাৰ 300 ৰেংক লাগে আৰামত তোমালোকে এইকেইটা চেপ্টাৰ পৰা উলিয়াই ল'ব পাৰিবা চ' যিমানখিনি আছে তোমালোকে গোটেইখিনি ভালকৈ কৰা ভালকৈ পঢ়া চ' গোটেইকেইটা তোমালোকে আৰামত তোমালোকৰ 250+ মাৰ্কছ আৰামত আহি যাব ঠিক আছে চ' ফিজিক্স কেমেষ্ট্ৰি মেথছ মই গোটেইকেইটা মিলাই পেলাই 30টা চেপ্টাৰ মই উলিয়াই লৈছোঁ চ' গোটেইকেইটা তোমালোকে কিছুমান মই টপিক ৱাইজো লৈছোঁ চ' গোটেইকেইটা মিলাই মেলি তোমালোকে আৰামত ধুনীয়া এটা মাৰ্কছ তোমালোকে পাই যাবা ঠিক আছে চ' মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ চ' প্ৰথমতে এটা লৈ লওঁ চ' ফাৰ্ষ্ট মই মেথছৰ পৰা ষ্টাৰ্ট কৰিছোঁ নাম্বাৰ 1ত আছে তোমালোকৰ ভেক্টৰ 3D ভেক্টৰ এণ্ড 3D জামেট্ৰি যোনটো তোমালোকৰ ভেক্টৰ 3D বুলি কওঁ চ' একেটাই পৰে ঠিক আছে ভেক্টৰ 3D মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হয় প্ৰতি বছৰে তোমালোকৰ 20 তোমালোকে আৰামত এইটো চেপ্টাৰ যদি পঢ়ি যোৱা তোমালোকে মেথছত তোমালোকে 16 পৰা 20 নম্বৰ আৰামত এইটো চেপ্টাৰ পৰা থ'ব পাৰিবা বহুত কুৱেশ্যন আহে এইটো চেপ্টাৰৰ পৰা নেক্সট ইণ্টিগ্ৰেশ্যন ইয়াত তোমালোকৰ ইণ্টিগ্ৰেশ্যনৰ দুইটা আহি যায় ইনডেফিনিট আৰু ডেফিনিট দুইটা আহি যায় নাম্বাৰ 3 আহিলে তোমালোকৰ ডিফাৰেনচিয়েল ইকুৱেশ্যনছ নাম্বাৰ 4 আহিলে তোমালোকৰ লিমিট নাম্বাৰ 5 set relations and functions নাম্বাৰ 6 trigonometry চ' trigonometry তোমালোকৰ দুটা আছে এটা আছে তোমালোকৰ ইনভাৰ্স trigonometry ঠিক আছে এটা আছে তোমালোকৰ নৰ্মেল চিম্পল trigonometry যোনটো আছে আৰু এটা আছে তোমালোকৰ ইনভাৰ্স চ' দুইটা trigonometry মই একেলগে লৈ লৈছোঁ চ' এই দুটা মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব ঠিক আছে আহিবই কোৱেশ্যন নেক্সট ডিফাৰেঞ্চিয়েশ্যন আৰু নাম্বাৰ 8 বাইনমিয়েল থিয়ৰম চ' মেথছত তোমালোকে এইকেইটা চালেই হ'ল এইকেইটা চোৱালা চ' এইকেইটা চোৱাৰ পিছত তোমালোকে নেক্সট বেলেগ চাব পাৰা বা আৰু দুটা চেপ্টাৰ মই এক্সট্ৰাকৈ দি দিছোঁ বাট এইকেইটা তোমালোকে মেইন চাই ল'বা চ' নাম্বাৰ 9 আৰু দুটা চেপ্টাৰ মই দি দিছোঁ এটা আছে তোমালোকে চিকুৱেঞ্চ এণ্ড ছিৰিজ আৰু এটা আছে তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশ্যন মেথছত তোমালোকে এইকেইটা চাবা গোটেইকেইটা ইম্পৰ্টেণ্ট চেপ্টাৰ মই দি দিছোঁ নেক্সট আহিলে তোমালোকৰ কেমেষ্ট্ৰি চ' কেমেষ্ট্ৰি তেনেকৈ নাম্বাৰ 1ত নেম ৰিয়েকশ্যন ঠিক আছে চ' বহুতে ক'ব এতিয়া অৰ্গেনিক কেমেষ্ট্ৰি কি যদি তোমালোকে একো পঢ়া নাই বা নাজানা গোটেই অৰ্গেনিক কেমেষ্ট্ৰি যিমানখিনি নেম ৰিয়েকশ্যন আছে কষ্ট কৰি যোৱা আৰামত লিখি লোৱা তাৰ পৰাই তোমালোকে চব কুৱেশ্যন চল্ভ কৰিব পাৰিবা চ' নাম্বাৰ 2 আহিলে তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰি পৰা তোমালোকে এটা কাম কৰিব পাৰা যদি তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰি মানে খেলি মেলি লাগে সেইটো ক'লৈ নেম ৰিয়েকশ্যন তাৰপৰা উলিয়াই ল'বা আৰু এটা আছে তোমালোকৰ মেল্টিং আৰু বইলিং পইণ্টৰ যিমান তোমালোকৰ অৰ্ডাৰ আছে মেল্টিং আৰু বইলিঙৰ প্ৰতিটো চেপ্টাৰতে তোমালোকৰ আছে মেল্টিং এণ্ড বইলিং পইণ্ট অৰ্ডাৰ চ' গোটেইকেইটা তোমালোকে উলিয়াই লোৱা ঠিক আছে মেল্টিং এণ্ড বইলিং পইণ্টৰ চ' ইয়াৰ পৰা তোমালোকে কুৱেশ্যন পাই যাবা আৰামত নাম্বাৰ 3 কেমিকেল বণ্ডিং নাম্বাৰ 4 আহিলে তোমালোকৰ কেমিকেল কাইনেটিক্স নাম্বাৰ 5 কেমিকেল ইকুইলিব্ৰিয়াম যোনটো তোমালোকৰ ইকুইলিব্ৰিয়াম দুটা চেপ্টাৰ আছে ন কেমিকেল ইকুইলিব্ৰিয়াম আৰু আয়নিক এই দুটা কৰি যোৱা ধুনীয়াকৈ কুৱেশ্যন তোমালোকে চল্ভ কৰিব পাৰিবা কুৱেশ্যন নেক্সট আহিলে তোমালোকৰ ইলেক্ট্ৰকেমেষ্ট্ৰি ইয়াত তোমালোকৰ EMF-ৰ ওপৰতে চিম্পল চেম টু চেম টাইপ অফ কুৱেশ্যন আহে ঠিক আছে ইলেক্ট্ৰকেমেষ্ট্ৰি নাম্বাৰ 7 আহিলে তোমালোকৰ থাৰ্মোডাইনেমিক্স নাম্বাৰ 8 periodic table চ' এইকেইটা চাই যাবা ঠিক আছে তোমালোকৰ কেমেষ্ট্ৰি এইকেইটা ভালকৈ পঢ়ি যোৱা এইকেইটাৰ পৰা তোমালোকে ধুনীয়াকৈ কুৱেশ্যন কৰিব পাৰিবা নেক্সট আহিলে তোমালোকৰ ফিজিক্সৰ এইটো মোহাই দিছোঁ
চ' ফিজিক্সত ফাৰ্ষ্ট আহিলে তোমালোকৰ ইউনিটছ এণ্ড ডাইমেনশ্যনছ একদম চিম্পল তোমালোকৰ যোনটো MLT ইউনিট লিখো ন চ' তাৰ পৰা মেক্সিমাম কুৱেশ্যন আহে ইউনিটছ এণ্ড ডাইমেনশ্যন নাম্বাৰ 2 আহিলে তোমালোকৰ মচন ইন যোনটো আমাৰ মচন আছে 1D আৰু 2D চ' দুইটাই ইম্পৰ্টেণ্ট হয় মানে তোমালোকৰ কাইনেমেটিক্স বুলি কওঁ আৰু যোনটো নেক্সট NLM চ' NLM মানে কি নিউটনছ লছ অফ মোশ্যন নিউটনছ লছ অফ মোশ্যন নাম্বাৰ 4 আহিলে তোমালোকৰ ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ নাম্বাৰ 5 আহিলে তোমালোকৰ KTG এণ্ড থাৰ্মোডাইনামিক আৰু থাৰ্মোডাইনামিক্স নাম্বাৰ 6 গ্ৰেভিটেশ্যন নাম্বাৰ 7 মেকানিকেল প্ৰপাৰ্টিজ অফ সলিডছ আৰু ফ্লুইডছ নাম্বাৰ 8 কাৰেণ্ট ইলেক্ট্ৰিচিটি চ' যোনে যোনে ভিডিঅ'টো দেখিছা ঠিক আছে চ' এক্সামৰ পিছত তোমালোকে দেখা পাবা কুৱেশ্যন পেপাৰত কুৱেশ্যন যেতিয়া 14 জনৰ এক্সাম দেখিবা সেইকেইটা চেপ্টাৰৰ পৰা চ' তেতিয়া তোমালোকৰ মাথাত ক্লিক কৰিব যে কি কৈ আছোঁ মই ঠিক আছে যিমানকেইটা চেপ্টাৰ দেখিছোঁ এইকেইটা কৰা ভালকৈ আৰামত তোমালোকৰ 250+ মই টাৰ্গেট লৈছোঁ 250+ মাৰ্কছ আৰামত আহিব 300+ তোমালোকৰ আহি যাব আৰামত আহিব কিন্তু হ'লেও ভুল চুল হ'ব পাৰে এটা চ' 250+ ইজিলি আহিব গোটেই এইকেইটা কৰি দিব জাষ্ট এইকেইটা কৰি দিব ঠিক আছে চ' নেক্সট মেগনেটিজম চ' গল্ডেন যিবিলাক বস্তু হয় ন সেইবিলাক অলপ বেয়াকৈ পোৱা যায় যেনে মোৰ হেণ্ড ৰাইটিং ঠিক আছে কিন্তু হেণ্ড ৰাইটিং হ'লে নহয় তোমালোকে বস্তুবিলাকলৈ যাবা যিবিলাক মই লিখি দিছোঁ ভিডিঅ'টো যিমান কম ষ্টুডেণ্টলৈ যাব সিমানে তোমালোকৰ ৰেংক বেছি ভাল বুলি ভাবিব আৰু সেইকাৰণে ভিডিঅ'টো যাতে বেছি ষ্টুডেণ্ট নাপায়গৈ ঠিক আছে অলপ ৰিপৰ্ট মাৰি দিব লাগে নাম্বাৰ 10 মেগনেটিজম দেন মডাৰ্ণ ফিজিক্স নামাৰিবা দেই ৰিপৰ্ট ধেমালি কৈছোঁ নাম্বাৰ 11 তোমালোকৰ ৰটেশ্যনেল মোশ্যন ৱেভ অপটিক্স এণ্ড ৰে অপটিক্স ফিজিক্সৰ কাৰণ স্কৰিং হয় ঠিক আছে কেমেষ্ট্ৰি যেনেকৈ স্কৰিং ফিজিক্সো স্কৰিং মেথছৰ অলপ তোমালোকৰ হেৰি হ'ব পাৰে সেইকাৰণে মই ফিজিক্সত লৈছোঁ কেইটামান চেপ্টাৰ ভালকৈ মেকানিকেল প্ৰপাৰ্টিজ অফ সলিডছ প্লেজ হৈ গ'ল দুইটা হ'ল ইলেক্ট্ৰষ্টেটিক্স সেইকেইটা হৈ গ'ল তোমালোকৰ যিমানকেইটা চেপ্টাৰ কোৱালোঁ চ' ভালকৈ কৰি যোৱা ঠিক আছে যিমান পাৰা ৰিভাইজ কৰা যদি তোমালোকে এতিয়ালৈকে পঢ়া নাই এতিয়া তোমালোকে যদি JEE 1 চাবলৈ যোৱা তাত অদৰকাৰীকৈ কিছুমান বস্তু পঢ়োৱা আছে অদৰকাৰীকৈ মানে যিবিলাক তোমালোকৰ চিৰিয়েবলি ৰিলেটেড নহয় সেইকাৰণে তোমালোকৰ বহুত টাইম ৱেষ্ট গুচি যায় সেইকাৰণে যদি তোমালোকে বিচাৰা যে মোৰ পৰা পঢ়িবলৈ চব ক্ৰেছ কৰ্চত আছে গোটেইকেইটা চেপ্টাৰ কেইটামান আছেগৈ পঢ়ুৱাবলৈ চ' সেইকেইটা মই কমপ্লিট কৰি দিম বাট ক্ৰেছ কৰ্চত যদি তোমালোকে পঢ়া বহুত কম টাইমতে মই কভাৰ কৰা আছে বাকী মেক্সিমাম তোমালোকৰ ডিপেণ্ড কৰি তোমালোকৰ কুৱেশ্যন প্ৰেক্টিছৰ ওপৰতে প্ৰতিটো চেপ্টাৰ যদি তোমালোকে মাষ্টাৰ কৰিব বিচাৰিছা চ' কুৱেশ্যন প্ৰেক্টিছ ইজ মেইন মক টেষ্ট আৰু কুৱেশ্যন প্ৰেক্টিছ চ' সেইকাৰণে মই এইটো মাহ বিশেষকৈ মই অকল মই ফ'কাছ কৰিম যে মেক্সিমাম মই টাইম মই মক টেষ্ট আৰু কুৱেশ্যন প্ৰেক্টিছতে লগাম বাকী যিমানকেইটা চেপ্টাৰ আছে কভাৰ কৰি যাম ছাইড বাই ছাইড কিন্তু মেক্সিমাম মই ফ'কাছ কৰিম যে প্ৰতিদিনে মই এটা মক টেষ্ট পাতোঁ প্ৰতিদিনে মই তোমালোকক কুৱেশ্যন প্ৰেক্টিছ তোমালোকক এক্সট্ৰাকৈ কৰাওঁ ঠিক আছে চ' এইটোৰ ওপৰত মই গুৰুত্ব দিম বাকী তোমালোকে নিজৰ ফালৰ পৰা যদি পইচা পঢ়া ঠিক আছে য'ৰ পৰা নপঢ়া বাকী এইকেইটা চেপ্টাৰ কিন্তু তোমালোকে নেৰিবা যদি তোমালোকে একদম জিৰ'ত আছা ঠিক আছে একদম জিৰ' মানে একো পঢ়াই নাই ষ্টাৰ্ট কৰি দিয়া ঠিক আছে এক মাহত তোমালোকে দিন ৰাত পঢ়া প্ৰতিটো চেপ্টাৰ টাৰ্গেট বনাই লোৱা যে আজি তোমালোকে 2টা চেপ্টাৰ পঢ়িলা নেক্সট লগৰ লগত কৰি যোৱা ঠিক আছে থৈ নাযাবা ধৰি লোৱা চেপ্টাৰ পঢ়িলা লগৰ লগত শ্বৰ্ট নোটছ বনোৱা লগৰ লগত সেইটো চেপ্টাৰৰ ওপৰত কুৱেশ্যন প্ৰেক্টিছ কৰা আৰু সেইটো চেপ্টাৰৰ ওপৰত মক টেষ্ট বা এনেকুৱা মক টেষ্ট দিয়া ঠিক আছে এইটো মাহ তোমালোকে মেক্সিমাম তোমালোকে টাৰ্গেট কৰা যে থিয়ৰী পঢ়াৰ লগে লগে তোমালোকে কুৱেশ্যন প্ৰেক্টিছ আৰু মক টেষ্টত সোমাই যোৱা ঠিক আছে মানে 120টা কুৱেশ্যন চব তোমালোকে কুৱেশ্যন প্ৰেক্টিছ আৰু টাইম মেনেজমেণ্ট বহুত ইম্পৰ্টেণ্ট যিটো বস্তু তোমালোকে মেইনটেইন কৰিব পাৰিবই লাগিব প্ৰতিটো কুৱেশ্যন তোমালোকে টাইমাৰ লগাই ছল্ভ কৰা বা তেনেকুৱা মক টেষ্টত দিছা যেনেকৈ মই মক টেষ্ট পাতি আছোঁ তোমালোকৰ প্ৰপাৰ ত' ইয়াটোৰ ওপৰত গুৰুত্ব দিবা ঠিক আছে এইকেইটা চেপ্টাৰ পঢ়া ভালকৈ মই ইমান টাইম ৱেষ্ট কৰি নাথাকোঁ ভালকৈ পঢ়া বাকী আৰু কিবা কিবি ডাউট আছে ত' লাষ্ট ভিডিঅ'টো মই কমেণ্ট বক্সখনৰ ৰিপ্লাই কৰিবলৈ আছে ঠিক আছে টাইম পোৱা নাই মই কাৰণে চ' এতিয়া মই ভালকৈ চাই মেলি ৰিপ্লাই কৰি দিম তোমালোকৰ আৰু যদি তোমালোকে এইটো ভিডিঅ'টো তোমালোকৰ কিবি ডাউট থাকে বা সুধিব লগা থাকে চ' কমেণ্ট বক্স কৰি জনাই দিবা ঠিক আছে যদি তোমালোকে ভিডিঅ'টো ভাল লাগিছে চ' কমেণ্ট কৰি বা লাইক কৰি জনাবা আচ্ছা ইনফৰ্ম কৰিবা মোক
আৰু তোমালোকৰ বেলেগ বেলেগ নিজৰ ফালৰ পৰা যদি কিবা কিবি তোমালোকৰ ছাজেশ্যন থাকে তেতিয়াহ'লে তোমালোকে মোক জনাব পাৰা আই উইল একচেপ্ট ইয়ৰ এভৰিথিং এডভাইচ চব মই একচেপ্ট কৰিম ঠিক আছে যদি মই ভাল দেখোঁ যে এইটো এনেকুৱা হ'ব লাগিছিলে ঠিক আছে তেনেকুৱা হ'ব লাগিছিলে ত' তোমালোকে যাতে মোক দেখাই থাকা যে এইটো যদি তোমালোকে ভাবা যে এইটো হ'ব লাগে ভাল হয় এইটো মোতকৈ বেটাৰ হয় কিবা এটা বস্তু বা এইটো চেপ্টাৰ হ'ব লাগিছিলে বা এইটো টপিক যদি থাকি আছে তেতিয়াহ'লে তোমালোকে ছাজেষ্ট কৰিব পাৰা কমেণ্ট বক্সত ইমানে আছিলে ভিডিঅ'টো থেংক ইউ